গোৱালপাৰা জিলাত বন্যহস্তীৰ সন্ত্ৰাস কোনো নতুন কথা নহয়। বৰ্তমানেও জিলাখনৰ বিভিন্ন প্ৰান্তত জাক জাক বন্যহস্তীৰ মুক্ত বিচৰণ এক নৈমিত্তিক ঘটনা পৰিণত হৈছে। এয়া গোৱালপাৰা জিলাত ধনুভাঙাৰ দৃশ্য। ধনুভাঙাত প্ৰায় 40-50টা বন্যহস্তীৰ এটা জাকে 17 নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱাৰ দৃশ্য এইদৰে বন্দী হৈ ৰ'ল সাংবাদিকৰ কেমেৰাত। জাকটোত আছে আকৌ কেইবাটাও পোৱালি হাতী। নিশা হ'লে খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকে গাঁও অঞ্চলত প্ৰৱেশ কৰে আৰু পুৱা হ'লে পুনৰ বনাঞ্চললৈ ৰাওনা হয় বন্যহস্তীৰ জাক।